কাব্য কিটচেন চেনেলটিলৈ আপোনালোক সকলোকে আদৰণি জনালোঁ। আজি লোকেল মুৰ্গীৰ মাংসৰ ৰেচিপি এটা আপোনালোক সকলোৰে লগত শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ। সহযোগিতা আগবঢ়াব। এয়া আমি মাংস লৈছোঁ আৰু এয়া কাটি লৈছোঁ পিঁয়াজ। তাৰপিছত এয়া আপোনাৰ ডালচেনি ইলাচি লৈছোঁ। তাৰপৰা ধনিয়া গুড়ি এচামুচ, জিৰা এচামুচ, হালধি 2 চামুচ লৈছোঁ, কাশ্মীৰী মিৰ্চ আধা চামুচ, মিট মছলা এচামুচ আৰু সৰুকৈ নহৰু কাটি লৈছোঁ। তাৰপিছত এয়া আপোনাৰ আলু কাটি লৈছোঁ 3টা সৰুকৈ, আৰু বিলাহী 2টা পেষ্ট বনাই লৈছোঁ মিক্সি গ্ৰাইণ্ডাৰত, আৰু কেপচিকাম আধা ফাল কাটি লৈছোঁ। এয়া আপোনাৰ অপশ্যনেল হয়, দিব পাৰে নিদিব পাৰে। তাৰপৰা এয়া আপোনাৰ নহৰু আৰু পিঁয়াজ, কাৰণ আগতে আমি সৰুকৈ কমকৈ কাটি লৈছোঁ, এয়া মিক্সিত সৰহকৈ আকৌ পেষ্ট বনাই লৈছোঁ গ্ৰেভি কৰিবৰ কাৰণে। এতিয়া আমি গেছৰ ফ্লেমটো জ্বলাই ল'লোঁ আৰু ইয়াৰ কেৰাহী পাতি তেল দিছোঁ, আৰু এয়া আমি প্ৰথম আলুখিনি ভাজি লৈছোঁ। আলুখিনি ভাজি ল'লে অলপ ভাল হয়, কাৰণ পিছত আলুখিনি পানী যেতিয়া দিয়া হয় বগা হৈ যায়। আলুখিনি ভাজি ল'লে ধুনীয়া হোৱাৰ পিছত আপোনালোকে এনেদৰে বনাই চাবচোন। মই এনেদৰে বনাওঁ। আলুখিনি আপোনাৰ ব্ৰাউন হোৱালৈকে ভাজিব। মই অলপ সোনকালে দেখুৱাইছোঁ, আপোনালোকে কিন্তু ব্ৰাউন হোৱালৈকে ভাজি থাকিব। অলপ নিমখ দিব ভাজোঁতে। তাৰপিছত এয়া আমি পিঁয়াজ দিলোঁ একেখিনি তেলতে। গেছৰ ফ্লেমটো অলপ কমাই ল'লোঁ। তাৰপিছত পিঁয়াজটো লাহে লাহে ভাজিবলৈ আৰম্ভ কৰিছোঁ। লাহে লাহে ভাজিছোঁ, অকণমান ব্ৰাউন হ'বলৈ দিছোঁ। তাৰপৰা আমি পিচি লোৱা ইলাচি আৰু ডালচেনিখিনি দিছোঁ। তাৰপৰা এয়া নহৰু, কটা নহৰুকণো দি লৈছোঁ। অলপ অলপ ভাজি লৈছোঁ ব্ৰাউন হোৱালৈকে। লাহে লাহে ভাজি থাকিব, অকণমান মুগা বৰণীয়া কৰিব ভাজি থাকোঁতে। ভাজি থাকিব লাহে লাহে এনেকৈ। গেছৰ ফ্লেমটো কমাই থ'ব কিন্তু দেই, এনেধৰণে ভাজি থাকিব। তাৰপৰা সকলো মছলাখিনি দি দিব, গোটাই লোৱা মছলাখিনি দিয়াৰ লগে লগে এইখিনি ফ্লেমটো কমাই ভাজিব, আৰু এই গৰম পানী অকণমান দিব লাগিব, কাৰণ মছলাটো জ্বলি যাব। আৰু এই আমি পেষ্টটো বনাইছোঁ কেলৈ, কাৰণ আমি মাংসখিনি মেৰিনেট আগে কৰি লোৱা নাই, সেইকাৰণে আমি মছলাটো এনেকৈ গ্ৰেভি বনাই লৈছোঁ। তাৰপৰা আমি ইয়াৰ মাংসখিনি ইয়াত দি দিছোঁ। মাংসখিনি দি কম ফ্লেমতে লাহে লাহে ভাজি থাকিব লাগিব। এনেদৰে লাহে লাহে ভাজি থাকোঁ। তাৰপৰা ফ্লেমটো কমাই এয়া ভাজি থাকোঁ। এয়া নিমখ অলপ দিছোঁ আমি। এনেদৰে ভাজি থাকোঁ। এয়া অলপ বেছি দেৰিলৈকে ভাজিব লাগিব। মাংসটো অলপ মাংসৰ পৰা তেল ওলাব লাগিব। এনেদৰে তেল ওলাব লাগিব। তেল ওলোৱালৈকে ভাজি থাকিব লাগিব। মাংসটো পটককৈ পানী দি দিলে বেয়া হৈ যায়, কাৰণ বগা পৰি যাব, মাংসত মছলাটো নোসোমাব। সেইকাৰণে এনে ভাজি থাকিব লাগিব। ইয়াৰ পৰা আমি কাটি লোৱা এতিয়া কেপচিকামটো পৰা দি দিছোঁ ইয়াতে, আৰু এইখিনি লৰাই লৰাই আমি ভাজি থাকিম লাহে লাহে কম জুইত। এনেদৰে ভাজি ভাজি তাৰপিছত আমি পিচি লোৱা বিলাহীকণো দি দিছোঁ ইয়াতে, সেইকণো ভাজি লৈছোঁ। এইখিনি কৰি ল'লে ভাল হয়, কাৰণ গ্ৰেভিখন ধুনীয়া হ'ব আপোনাৰ। নহ'লে আপুনি বিলাহী ভাজে মানে আকৌ লাগি ধৰিবগৈ, এনেকুৱা নিচিনা হয়। সেইকাৰণে এনেধৰণে পিচি লোৱা বস্তুখিনি হ'লে ভাল হয়। ঢাকি দিলোঁ। তাৰপৰা অলপ লাগি ধৰা যেন পাই আমি অকণমান কুহুমীয়া গৰম পানী কিনাৰে কিনাৰে দি দিছোঁ। এনেদৰে লাহে লাহে ভাজি থাকিব, খৰধৰ নকৰিব। মাংস আপুনি মনোযোগে বনাব লাগিব, তেতিয়াহে যিকোনো বস্তু ভাল হয়। এনেদৰে ভাজি যাব। ইয়াৰ পিছত লাহেকৈ আমি আলুখিনি ভাজি লোৱা আলুখিনি দি দিছোঁ। এয়া ভাজি লোৱা আলুখিনি আমি দি দিছোঁ। তাৰপৰা লাগি ধৰা দেখি অকণমান পানী দিছোঁ। এয়া চব মাংসৰ পৰা তেল অলপ ওলাবলৈ ধৰিছোঁ, আৰু আলুখিনি বগা হৈ যোৱা নাই। আমি আগেয়ে ভাজি লোৱাৰ কাৰণে এই মাংসৰ গ্ৰেভিটো ধুনীয়া হৈছে। মাংসত সদায় লাহে লাহে পানী দিব লাগে, একেবাৰতে পানী দি দিলে বেয়া হয়। মছলাটো মাংসৰ পৰা ওলাই আহে। এয়া চব আমাৰ মাংস হৈছে, আৰু অলপ সময় সিজাব লাগিব। মই অকণমান সৰহকৈ দেখুৱাইছোঁ। এয়া নিমখ ধুনীয়া হৈছে। এয়া আমি লাষ্টত গাৰ্নিছৰ কাৰণে ৰাউণ্ডকৈ কটা পিঁয়াজ দিছোঁ। এয়া আৰু এয়া আমলৰিটো আপোনালোকক আগতে কৈ থৈছোঁ, ঘৰতে বনোৱা এয়া আমলৰিটো। আৰু এয়া মুৰ্গী মাংস আজি ৰেচিপিটো বনাই সম্পূৰ্ণ হৈছে। এয়া দালি আৰু ভাতৰ সৈতে আমি খাবৰ বাবে যোগাৰ কৰিছোঁ।